আগমনৰ ভিত্তি দুই প্ৰকাৰৰ লিখিব লাগিব। প্ৰকৃতিৰ একৰূপতা বিধি আগমন অনুমানৰ আকাৰগত ভিত্তি। পৰীক্ষণ আৰু নিৰীক্ষণৰ ওপৰত আগমন অনুমানৰ বস্তুগত সত্যতা নিৰ্ভৰ কৰে। বস্তুগত লিখিব লাগিব। একে পৰিৱেশত প্ৰকৃতিয়ে একে আচৰণ কৰে। একে পৰিৱেশত খালি ঠাই লিখিব লাগিব। তাৰপাছতো আগমনৰ বিৰোধাভাসৰ অৰ্থ আগমনৰ ভিত্তিয়ে আগমনৰ ফল লিখিব লাগিব। ইয়াত আগমনৰ ভিত্তিয়ে আগমনৰ ফল বোলা মিলৰ উক্তিটোত নিহিত আছে। ফল লিখিব লাগিব ইয়াত। তাৰপাছৰ কুৱেশ্যনটো প্ৰকৃতিৰ একৰূপতা বিধি সম্পৰ্কে মিলে কৰা পৰস্পৰ বিৰোধী উক্তিত উদ্ভৱ হোৱা তৰ্কীয় দোষটোৰ নাম। এইটো দোষটোৰ নাম তোমালোকে লিখিব লাগিব চক্ৰক দোষ। কাৰ্যকাৰণ বিধি আগমন অনুমানৰ আকাৰগত ভিত্তি লিখিব লাগিব। খালী ঠাইত আকাৰগত হ'ব। বেইনৰ মতে খালী ঠাইটোত লিখিব লাগিব বেইনৰ মতে নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। আগতে পৰীক্ষাত বহুতবাৰ আহিছে। বেইনে মন্তব্য কৰিছে যে নিৰীক্ষণ হৈছে ঘটনাৰ আৱিষ্কাৰ আৰু পৰীক্ষণ হৈছে ঘটনাৰ সৃষ্টি। কোনো ঘটনাৰ যিকোনো পূৰ্বৱৰ্তী ঘটনাকে ঘটনাটোৰ কাৰণ বুলি অভিহিত কৰিলে কাকতালীয় দোষ ঘটে। ইয়াত লিখিব লাগিব কাকতালীয়। নানা কাৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা। ইয়াত ভ্ৰান্ত লিখিব লাগিব।